নগা অসমীয়াৰ হাজাৰ বছৰীয়া সম্বন্ধ শক্তিশালী কৰাৰ পোষকতা মহাসংঘ আৰু NSCN IM ইয়াণ্ডাবু সন্ধি নগা অসমীয়াৰ ৰাজনৈতিক ভৱিষ্যতৰ ভেটি হ'ব পাৰে। ডিমাপুৰত 14 নৱেম্বৰত NSCN IMৰ নেতৃবৃন্দৰ সৈতে মহাসংঘৰ গুৰুত্বপূৰ্ণ আলোচনা। অসমৰ শক্তিশালী টাই আহোম ৰজাসকলৰ ৰাজত্বকালত বিভিন্ন নৱজাতিৰ সৈতে অসমীয়া তথা খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ অতি বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছিল। কিন্তু ব্ৰিটিছে ইয়াণ্ডাবু সন্ধিৰ পিছত অসমত ঔপনিৱেশিক চৰকাৰ চলোৱাৰ পৰাই এই সম্বন্ধত নানা প্ৰতিবন্ধকতাৰ সৃষ্টি হৈছিল। ঐতিহাসিক তথা হাজাৰ বছৰীয়া পুৰণি সম্পৰ্ক পুনৰ শক্তিশালী কৰি নগা অসমীয়াৰ উমৈহতীয়া শতৰুৰ বিৰুদ্ধে যৌথভাৱে যুঁজ দিয়া বিষয়ত ডিমাপুৰত 14 নৱেম্বৰত NSCNৰ IMৰ কাৰ্যালয়ত গভৰ্ণমেণ্ট অফ পিপলছ ৰিপাব্লিক অফ নাগালেণ্ডৰ উপ প্ৰধানমন্ত্ৰী তথা NSCN IMৰ বিশিষ্ট দায়িত্বশীল ৰাজনৈতিক নেতা লেফটেনেণ্ট জেনেৰেল VS এটেমৰ নেতৃত্বত নগা চৰকাৰ আৰু NSCN IMৰ দায়িত্বশীল ৰাজনৈতিক নেতাৰ 7জনীয়া দলৰ সৈতে প্ৰায় 2 ঘণ্টা ধৰি গুৰুত্বপূৰ্ণ আলোচনা অনুষ্ঠিত হৈছিল। অবৈধ বিদেশী আৰু বহিৰাগতৰ আগ্ৰাসনৰ ফলত কেনেদৰে অসম, নাগালেণ্ড তথা উত্তৰ পূৰ্বাঞ্চল ক্ষতিগ্ৰস্ত হৈছে সেই বিষয়েও আলোচনা হয়। ৰাষ্ট্ৰসংঘৰ নীতি আৰু ৰাষ্ট্ৰসংঘৰ নিৰ্দেশত খিলঞ্জীয়াৰ সংজ্ঞা প্ৰস্তুত কৰা বিশিষ্ট চিন্তাবিদ মাৰ্টিনেছ কবুৰ সংজ্ঞা বিশ্লেষণ কৰি অসম, নাগালেণ্ড তথা উত্তৰ পূৰ্বাঞ্চলৰ বাবে খিলঞ্জীয়াৰ ভিত্তিবছৰ 1826 চনৰ 24 ফেব্ৰুৱাৰী হোৱা উচিত বুলি দৃঢ় মত পোষণ কৰে। লগতে দেশৰ সংবিধান অনুসৰি অসম, নাগালেণ্ড আৰু উত্তৰ পূৰ্বাঞ্চলৰ বিদেশী চিনাক্তকৰণৰ ভিত্তিবছৰ 1951 হ'ব লাগিব বুলিও দৃঢ়তাৰে ঘোষণা কৰে। ইয়াৰ বাহিৰে আন তাৰিখ জাপি দিলে অসম, নাগালেণ্ড তথা উত্তৰ পূৰ্বাঞ্চল ভাৰতৰ উপনিৱেশ বুলি পৰিগণিত হ'ব বুলিও কয়। অসম সন্মিলিত মহাসংঘৰ সুৰক্ষা পৰিষদৰ সভাপতি মতিউৰ ৰহমানে কয় যে টাই আহোম ৰজাসকলৰ নগা পাহাৰৰ বিস্তীৰ্ণ অঞ্চল কেতিয়াও দখল কৰি অসমৰ সৈতে যুক্ত কৰা নাছিল। ইয়াণ্ডাবু সন্ধিৰ পিছতহে ব্ৰিটিছে নগা পাহাৰৰ বিভিন্ন অঞ্চল দখল কৰি অসমৰ সৈতে যুক্ত কৰি গৈছিল। কেৱল মণিপুৰ আৰু ত্ৰিপুৰাত ৰাজতন্ত্ৰ ৰাজশাসন অব্যাহত আছিল। বৰ্তমানৰ অৰুণাচল, মেঘালয়, মিজোৰামৰ বিস্তীৰ্ণ অঞ্চল দখল কৰি ব্ৰিটিছেহে অসমৰ সৈতে যুক্ত কৰি গৈছিল। ব্ৰিটিছেই ব্ৰিটিছ দখলীকৃত ভাৰতৰ সৈতে অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চল যুক্ত কৰি গৈছিল। সেয়ে ইয়াণ্ডাবু সন্ধিৰ ভিত্তিতেই নগাসকলে ব্ৰিটিছৰ সৈতে নগাৰ স্বাধীনতাৰ বিষয়টো আলোচনা কৰাৰ ৰাস্তা আছে বুলি মহাসংঘই NSCNৰ নেতৃবৃন্দক বিস্তৃতভাৱে ব্যাখ্যা কৰে। ব্ৰিটিছে 1947 চনৰ 15 আগষ্টত অসম এৰাৰ পিছত তদানীন্তন অসমৰ ৰাজনৈতিক নেতাসকলে নগা, মিজো, খাচী, জয়ন্তীয়া, গাৰো আদি আবৰ, মিচিমি, নিচি আদি জনগোষ্ঠীক নিজৰ নিজৰ ভূখণ্ড চমজাই দিব লাগিছিল বুলিও ৰহমানে কয়। ঐতিহাসিক তথ্যৰ আধাৰত এনে নকৰাৰ ফলতেই নানা তিক্ততাৰ মাজেৰে পৰ্বতীয়া ৰাজ্যবোৰে পৃথক হোৱা ঘটনা অতি দুৰ্ভাগ্যজনক কলা অধ্যায়। পূৰ্বৰ ভুলৰ শুধৰণি কৰি পুনৰ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ এক শক্তিশালী গোট হিচাপে থিয় দিয়া উচিত বুলিও দুই পক্ষই গুৰুত্ব আৰোপ কৰে। NSCN IMৰ বিশিষ্ট নেতা তথা উপ প্ৰধানমন্ত্ৰী VS এটেমে অসমৰ বিভিন্ন অঞ্চল ভ্ৰমণ কৰাৰ ঘটনা সোঁৱৰি পুৰণি সম্পৰ্ক মজবুত কৰাত গুৰুত্ব আৰোপ কৰে আৰু বিপদত এক হৈ যুঁজ দিয়াৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰে। তেওঁ মহাসংঘই নগাসকলৰ প্ৰতি দেখুওৱা বদান্যতাৰ শলাগ লয় আৰু মহাসংঘৰ প্ৰস্তাৱৰ আধাৰত কেনেদৰে আগবাঢ়িব পাৰি সেই সম্পৰ্কে আলোচনা কৰি শীঘ্ৰেই সিদ্ধান্ত ল'ব বুলি কয়। মহাসংঘৰ সুৰক্ষা পৰিষদৰ মহাসচিব ডাক্তৰ হেমন্ত গগৈয়ে ৰহমানৰ তথা মহাসংঘৰ প্ৰস্তাৱৰ কথা উল্লেখ কৰি অসমৰ ভয়ানক দুৰ্যোগৰ কথা দাঙি ধৰি নগাসকলৰ সহযোগিতা বিচাৰে। মহাসংঘৰ সদস্য মৃত্যু চিত্ৰকৰেও আলোচনাত অংশগ্ৰহণ কৰিছিল। GS এটেমৰ সৈতে NSCN IMৰ ৰাজনৈতিক বিভাগ পৰিচালনা সমিতিৰ আহ্বায়ক অংগানাইখাম মাকুংগা, আহ্বায়ক জৰ্জ গলুমেই, সহকাৰী আহ্বায়ক মিয়ং ফম, উচ্চ ক্ষমতা সম্পন্ন সমিতিৰ আহ্বায়ক VCC সহ 7জনীয়া দল এটিয়ে আলোচনাত অংশগ্ৰহণ কৰিছিল। GS এটেমে, মতিউৰ ৰহমান প্ৰমুখে 3জনীয়া দলটিক নগা মাকলাৰেৰে আদৰণি জনায়। একেদৰে মতিউৰ ৰহমানে এখন চেলেং চাদৰেৰে VS এটেমক আৰু নগা দলৰ আন সদস্যসকলক অসমীয়া গামোচাৰে আদৰি জনায়।
এনে আলোচনা সঘনাই অনুষ্ঠিত কৰা দুই পক্ষই গুৰুত্ব আৰোপ কৰে। The Treaty of Yandabu took place between Ava and the British East India Company. After the Treaty of Yandabu, British illegally occupied Assam and established a colonial government. British government occupied all the Naga hills, Bijo hills, Khasi Jaintia hills, Adi, Abor, Misimi hills, etc. and merged with Assam. This is the real history. All the Naga hills territory amalgate with Assam by the British, not the Ahom king. British occupied the hill territory of all the Naga, all the Mizo, all the hill territory of northeast region and amalgamated with the British occupied territory of Assam. That's the history. The 11th article in Treaty of Yandabu, only the article 2, it is clearly mentioned that His Majesty the King of Ava renounces all claims upon and will abstain from all future interference with the Principality of Assam and its dependencies, and all it is stipulated that should Gambhir Singh desire to return to that country, he shall be recognized by the King of Ava as Raja thereof. According to this article, Assam, Jaintia and Kasar become independent. All the Naga hills were occupied by the British and amalgamated with the British Assam. So, on the basis of Treaty of Yandabu, the Naga sovereignty issue can be discussed with the British authority. England, if you take leadership in this line, the Assam, Mizoram, Manipur, Meghalaya and Arunachal also be able to proceed in this way. Kindly think about our cordial request. Yours faithfully, Matiur Rahman, working president, and I am the president of the Security Council of Assam Sammilita Mahasangha. Security Council is the supreme body of the Assam Sammilita Mahasangha's confederation, and I myself the president of the Security Council. General Secretary Mr. Hemanta Gogoi. He says that about the Assam movement, about the Ulfa also. But it is sorry to say that you have all heard, you have know all the news that we have lost everything. Assam is completely going to be died. We are captured by the foreigners, Pakistani, Bangladeshi and the Nepali. We are now minority. So it is a great danger situation in Assam. According to the Indigenous People Rights 2007 United Nations, it is clearly mentioned that self-determination of the indigenous people is justified and authorized by the United Nations. United Nations Declaration on the Rights of Indigenous People, 13 September 2007 at Geneva General Assembly, and it is voted by 143 countries of the world, with India voted in favor of the declaration. So India is bound to implement this Indigenous People Rights Declaration. In this declaration, it is clearly mentioned in Article 3 that indigenous peoples have the right to self-determination. By virtue of that right, they freely determine their political status and freely pursue their economic, social and cultural development. Article 4, indigenous peoples in exercising their right to self-determination have their right to autonomy or self-government in matters relating to their internal and local affairs, as well as ways and means for financing their autonomous functions. I think that on this basis you have run your own government. These two articles empower the Nagas to establish own government. GPRM, I request our Naga brothers, especially NSCN, IM and the government of GPRM, please take initiative. I have seen that whole the Northeast, only the Naga brothers, they can take the initiative. We are finished. We are completely divided by the government of India, and politically we are completely looked out. We are finished. We are just alive. We have nothing. So we lost everything. Please, you the Naga, you can take bold decision if you can carry out in a two way, as like as Mr. late now Nelson Mandela. First, he started an armed rebellion, but when he was arrested, he is in jail. He write
letter to his companies that please start a democratic movement. And after the democratic movement, all the foreign countries pressurized, and then government is bound to release Mr. Mandela. He became the president of South Africa, and Africa is free now. So we think in a two way. We are now in a discussing group. So this is one sector. A new sector with a democratic, with the people, mass people. If you can start, we can join in. The situation is very grand. We have said a lot of about it here also said. We have very well educated the old history of Ahom and Naga relationship. I personally, I also run an NGO, Society for Thai Ahom Resurgence, STAR, which what we call it. This one actually we have been doing it for reuniting the Thai people in the same culturally, linguistically, because Ahoms have already forgotten their languages. But we have our relatives in other side of Patkai, the Thai San state. And very recently, only 3 days back, 5 guests from the Thai royal family, they came to visit us. Oh, Yeah. from Thailand? From Myanmar. Myanmar. The Shan people are actually to the Ahoms, you know. We speak the same language, but we have forgotten to non-use. But we are trying to get it. When I was in Myanmar and Thailand, whenever there is some trouble in our homeland, in Ahom kingdom, our people used to come to Nagaland for shelter. Yes, it is very correct. And we heard so many stories of Kadapani and Dalimi and this thing. Then, of course, during this time of conflict with outsiders, you know, we defeated the mighty Mughal army for about 70 times. Not alone, not by Ahom alone, but it was called joint force. Joint force of the local people. That time, Greater Assam or the Greater Northeast was one. So when, as you said, we had some barter system like that, Naga people or other hill people will come to our villages. Even in our childhood also, we used to see a lot of hill people coming to our villages. They say we call them Mita, friend. With this, even our program, we have Mita, Naga Mitas, like that, Mitirs, friends. Then we had this barter system. They brought some system, things we used to provide with exchange with the rice and other things like that. It was going on. Even during the war, you know, during the rule of King Rudra Singh, he actually had a plan to invade New Delhi, that time. He formed a large army of all indigenous people of Northeast India, including the Abor Hills and other hills and this thing. He camped in Guwahati for some time. Unfortunately, he had some problem, health problem, and he died. If he had not died, then we would have probably conquered Delhi that year, that time. That time army for Assam, Ahom army was very strong. But unfortunately it didn't happen. Still, when there is time of distress, we Northeast Indian people, indigenous people like you said, are always remain united. And we think that now this time has come again, because as Mr. Matthew Rohan has said, he said we are in the hopeless state, we are already dying. So it is actually when it is almost like SOS from our people. So as he has rightly said, this Naga people leadership is very strong. They are united, unlike our people in Assam. So we come
with a hope that whatever he has cited as that we should work together for some settlement like this, helping each other. How can we regain our identity? We are actually at an identity crisis now. So we need your help, suggestion how to do it. But you have been successfully fighting your destiny for so many years, so many decades. So you are very much experienced. We are not very experienced. We have not been successful like you. So we need your suggestion and guidance. So I am very hopeful that with your guidance and this thing, we can still regain some of our lost this thing, competences and this thing. That's what I want to say. Thank you very much. Actually, কি আছে তাইতো কইলা ডিসক্রাইব কৰিছে সব কথাটো আমাৰটো আপুনিতো জানি থাকিব তাই বেছি জানি থাকিব কেলে তাই এইটো আমাৰ শিৱসাগৰ ডিষ্ট্ৰিক্টটো এইটো ওচৰতে আছে তো আহোম কিং লগা মেইনটো গদাঘৰটো কিং আমাৰ লগা আছে তো তাইৰ পৰা এইটো প্ৰিন্সেছ চাবি কৰিছেতো তাতে ৱাটলং এইটো আমাৰ দালিমি কয় তো এইটো হিচাপে নাগা আৰু আছামিজটো মাইকী লগা ঘৰ আছে নাগালেণ্ডত মাইকী লগা ঘৰ আছে হিচাপে আমাৰ হিচাপে হিষ্ট্ৰী হিচাপে আৰু তাই এখন কোৱা লগা কথাটো এনেই কোৱা নহয় কি নাই সব হিষ্ট্ৰীতে লিখি কিনে থকা আছে এইটো বি এনচিয়েণ্ট টাইম পৰা আসামতে আমাক কি কৈ আছে এতিয়া এইটো এনেই কাহিনী শুনি কেনে কেনেকা ফোফাৰ এখন কোৱা লগা এনেকা শুনি নাই কিনে আমাক কৈ থাকেতো এইটো নহয় কি নাই এইটোতো আহোম ভাষাতে লিখি কিনে থকা হিষ্ট্ৰী আমাক কৈ আছে তোমার একদম রিটেন আছে আমার মধ্যে এনসিয়েন্ট ল্যাঙ্গুয়েজতে আছে তো এইটো হিসাবতে তো আমাখান টুকতে পইছে বলে আপনাখানটো আহিব লাগিব আপনাখান এজ এ রিলেশন মই এতিয়া কথা কোৱা নাই পইলা লগা হিসাবতে কোৱা আছে কথাটো এতিয়াতো আসাম এনেকা সিচুৱেশন যা আহিছে তো আইডেন্টিটি ক্রাইসিস হৈছে কেলে নিজৰ লগা সব ইন্ডিয়ান গভর্নমেন্ট লগা পলিসিতে সোমাই দিছে এখন মানে কমিউনিয়াল এতিয়াতো সব এনেকা হৈছে এতিয়া আইডেন্টিটি আমাখান ফোফাৰ এখন কেনেকা থাকিছিলে ফ্ৰী থাকিছিলে তাতেতো ইন্ডিজিনাস পিপলে থাকিছিলে এতিয়াতো সব মানুহ ফ্ৰী সব মাটি বি কিনি আছে বিজনেস বি কৰি আছে হয় আপোনাখানটো ৰাইটটো আলাগ আছে ইয়াতেতো কেলে ইনাৰ লাইন পাৰমিট আছে ইয়াতে খুচি মাটি ল'ব নাপাৰে বিজনেস কৰিব নাপাৰে আমাখানটো আসামতেতো এনেকা নাই সব বাহাৰ মানুহখান আহি কিনে আৰু এইটো পলিটিকেল ইনফ্লুৱেঞ্চ পৰা সব আহি কিনে বেছি কেপচাৰ কৰি লৈছে এতিয়া টি গাৰ্ডেন্স কাম তাইখানটো সঁচা ক'লেতো এইটো 1826 এইটো পিছতে অহা মানুহ আছে এইটো ইণ্ডিজিনাছ সঁচাকে নহয় হ'লেতো তাইখান চাবিলো এতিয়া কিমানটা টি গাৰ্ডেন আছে আসামতে আপাৰ আসামতেতো পুৰা টি গাৰ্ডেনে বেছি আছে এইটো এতিয়াতো তাইখানকে মাটি বি দিব গৈছে গভৰ্ণমেণ্ট পৰা ফুল দি তাইখান নামতে পহিলেতো দি থকা নাছিলে এতিয়াতো এনেকা হৈ যোৱাৰ পৰা বেছি এতিয়া প্ৰব্লেমটো আহি যায় হ'লে এইটো আমাখান কি আছে এতিয়া ইন্ডিয়ান গভর্নমেন্ট লগতে ফাইট কৰি কিনে এটা আমাক জানে তো এনে ওয়াৰ পৰা ফাইট কৰি কিনাটো কিবাটো নহব সিধা কথা আছে কেলে ওয়াৰ্ল্ডে একটাটো পাৱাৰ বেস মানে কান্ট্ৰি আছে তো আমাক হিষ্ট্ৰী আৰু এইটো কি একটা কিবাতে যাব লাগিব মানে ৰাইট হিষ্ট্ৰী পইণ্টে তেখনকে খিদিব লাগিব কেলে এইটোতো ইয়াণ্ডাবু সন্ধি মেইন পইণ্ট আমাক এইটো আছে কেলে এইটো আসামটো আৰু উইথ নৰ্থ ইষ্টটো ব্ৰিটিছ পৰা লোৱা আছে সব একমোডেট কৰি কিনে ইণ্ডিয়ানকে দিয়া আছে হলে তাইখান আমাখান লগতে এগ্ৰিমেন্ট কৰাটো তাইখান ঠিকে যাই যাব তো এইটো আইডেন্টিটিটো তাইখানকে দি দিব কোৱা আছে ইন্ডিভিজুৱেলি দি দিব কোৱা আছে হলে দিয়া নাই আজি তাক এইটো আৰু এইটো লিখি কিনে এইটো থাকাটো কি আছে ৰাইটস ইন্ডিজিনাস ৰাইটস লিখি কিনে থাকাটো নিজৰ লগা পলিটিকেল ৰাইটস হলেবি নিজৰ মাটি লগা ৰাইটস হলেবি নিজৰ হাতে থাকিব লাগে তো আসামতেতো নাই তো আপনাখানটো আছে হলেবি তো আমাখানটো নাই এইটো কাৰণে আমাখান প্ৰবলেম যে এতিয়া আছে এইটো কাৰণে এজ এ মানে এনচিয়েন্ট মানে হিষ্ট্ৰী আমাখান ৰিলেশন আছে এইটো কাৰণে আমাখান আপোনাকে পে কৰি আছে আমাখান ৰিকুৱেষ্ট কৰি আছে মানে লিডাৰটো আপনাখান মানে লিডিংটো ল'ব লাগে কেলে এইটো পইণ্টে কেলে এইটো মানে পহিলাটো নিজৰ ইণ্ডিভিজুৱেল ষ্টেট থাকিছে ৰাজা থাকিছে কিং থাকিছে এইটো পিছতে আপনাখানটো ইণ্ডিয়াতে গুচি যাইছে
পলিপি মানে ব্ৰিটিছ পৰাহে দিয়া আছে ইণ্ডিয়াৰ লগতে একো ট্ৰিটি নাই ইণ্ডিয়াৰ লগতে থাকিব গ'লে নাই এনেই মিছা মিছিকে আমাৰ পলিটিকেলছ মানে পুৰণা মানে ফ'ৰ ফাদাৰ্ছ খান গল্টিৰ পৰা আমাৰ তাতে মানে ৰখি আছে ইণ্ডিয়াৰ লগতে এইটো কাৰণে এইটো পইণ্টে আপোনাৰ খেলাইছে ক'লে কেলে এইটো লিখি কিনা থকা আছে এইটো চব জানে ইণ্ডিয়ান গভৰ্ণমেণ্ট জানে আৰু হোল ৱৰ্ল্ড বি জানে তো এইটো কাৰণে এইটো পইণ্টেহে মানে লাষ্ট এখন মানে কিবা হ'ব লাগে এইটো মই আপোনালোকে ৰিকুৱেষ্ট কৰা আছে